সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 9 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 24 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, পঞ্চমী তিথি আৰু হস্তা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:53:19 আৰু আজি সূৰ্যাস্ত হ'ব 6:04:49। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 9:49 পৰা পুৱা 11:28 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:11 পৰা পুৱা 7:43। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ আৰু দেৱগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া বেইছা যোগ হ'ব। বিবাহাদি বিভিন্ন শুভ কৰ্মৰ বাবে আজি এটা অতি উন্নত দিন। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাটো সফলতা পাব। খাদ্যত আজি তিতা নিষিদ্ধ। আজি শ্ৰী নাগ পঞ্চমী, শ্ৰী শ্ৰী মা মনসা দেৱীৰ আজি পূজা আৰু ব্ৰত। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। শিক্ষাৰ্থীৰ আজি উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ হ'ব। আশা কৰি থকা কোনো শুভ সংবাদ লাভত আপোনাৰ সৌভাগ্য লাভ হ'ব। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত আজি দিনটো ব্যস্ত থাকিব লাগিব। অকস্মাত সামান্য হ'লেও যাতে কোনো প্ৰকাৰৰ আঘাত নাপায় তাৰ প্ৰতি আজি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজি আপুনি সম্পৰ্কত স্থায়িত্ব আৰু মান প্ৰদান কৰিব পাৰিব। সম্পৰ্কৰ উচ্চতা বাঢ়িব আৰু আপোনাৰ আশা পূৰণ হ'ব। কোনো বিশিষ্ট ব্যক্তিৰ আগমন আৰু নতুন বন্ধু লাভ কৰি আজি গৃহ সুখত সুখী হ'ব পাৰিব। মাংগলিক কৰ্মত আজি দিনটো আপুনি ব্যস্ত থাকিব লাগিব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বাঢ়িব, কিন্তু আজি আপুনি অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে খৰচ নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপোনাৰ আজি বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। কোনো শুভ সংবাদ লাভত আপোনাৰ ক্ষমতা বাঢ়িব আৰু ইয়াৰ ফলত আপোনাৰ জনপ্ৰিয়তাও বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে যিকোনো প্ৰকাৰৰ আঘাতত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। কিন্তু শিক্ষাৰ কোনো শুভ সংবাদে আজি আপোনাৰ মনোবল বঢ়াব। নিবনুৱাই আৰ্থিক উন্নতিৰ নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। কিন্তু এনে সংযোগত ধন বিনিয়োগ কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। প্ৰেমৰ দিশত সম্পৰ্কৰ স্থায়িত্বকৰণত আজি আপুনি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব পাৰিব। গৃহত কোনো আপোনজনৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিব পাৰে। আনহাতে আপোনাৰ খৰচ বাঢ়িব যদিও সম্পত্তিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায় পৰিৱেশ অতি উন্নত। কোনো অপ্ৰত্যাশিত উৎসৰ পৰাও অকস্মাত অৰ্থগমত আপুনি উৎফুল্লিত হ'ব পাৰিব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ সৌভাগ্যক প্ৰশংসা কৰি আপুনি
পাৰস্পৰিক বন্ধুত্বত উচ্চতা বঢ়াব পাৰিব আৰু আন কোনোবাই আজি পদোন্নতি সংক্ৰান্ত শুভ সংবাদ লাভ কৰিব। নিবনুৱাই বন্ধুৰ সংগত কৰা চমু ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। শিক্ষাৰ্থীয়ে আজি নতুন কোনো সহপাঠীৰ লগত পৰিচয় হৈ সৎ বন্ধুৰ সংখ্যা বঢ়াব পাৰিব। কোনো ঘনিষ্ঠ বন্ধুক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতাও কৰিব লগা হ'ব পাৰে। আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা স্থান আৰু মান লাভ কৰি এটা শ্ৰেষ্ঠতম দিন উপভোগ কৰিব পাৰিব। আজি আত্মীয়ৰ সহযোগেও আপোনাক এটা শ্ৰেষ্ঠতম দিন উপহাৰ দিব। গৃহত পুণ্যকৰ্ম আয়োজনত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। বাহন আদি সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰাৰ লগতে গৃহ সুখো বঢ়াব পাৰিব। ব্যৱসায়ীয়ে কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত উৎসাহিত হ'ব। কিন্তু নতুন আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অকস্মাত কোনো প্ৰকাৰৰ আঘাতে যাতে আপোনাৰ কৰ্ম পৰিৱৰ্তন নকৰে তাৰ প্ৰতি সাৱধানতা লওক। আৰু আন কোনোবাই আজি জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপন কৰি উৎসাহিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে কোনো দিশত আজি সহপাঠী বন্ধুৰ সহযোগত উপকৃত হ'ব। কিন্তু বন্ধুৰ সংগত আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। যদিও প্ৰিয় ব্যক্তিৰ মতামতসমূহত আপুনি আজি সমৰ্থন জনাব নোৱাৰিব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদত গৃহসুখ বৃদ্ধি পাব। আজি বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখত সুখী হ'ব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহ'ব। ঋণ প্ৰাপ্তিত আপুনি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আৰু বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ বাবে আজি আপুনি আপোনাৰ মানসিক দৃঢ়তা বঢ়াব লাগিব। শিক্ষাত থকা সফলতাই আজি আপোনাৰ বিদ্যা খ্যাতি বৃদ্ধি কৰিব। কিন্তু আপুনি যান বাহনত ভ্ৰমণত আজি স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ দিশত ঘনিষ্ঠ বন্ধুৰ দ্বাৰা আজি উপকৃত হ'ব। কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কত আপুনি বিজয় লাভ কৰিব যদিও আপোনাৰ অৰ্থ সমস্যা বৃদ্ধিৰ আশংকা থাকিব। প্ৰিয় ব্যক্তিৰ মতামতসমূহত সমৰ্থন জনাই আজিৰ দিনটো আপুনি এটা শ্ৰেষ্ঠতম দিন কৰি গঢ় দিব পাৰিব। কোনো মাংগলিক কৰ্মত আজি প্ৰিয় ব্যক্তিৰ সংগত আপোনাৰ দিনটো অতিক্ৰম হ'ব। আত্মীয় ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে এটা উন্নত দিন আজি আপোনাৰ অতিবাহিত হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থাকিব যদিও আজি ভোগবিলাসত আপোনাৰ খৰচ বাঢ়িব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি আপুনি লাভ কৰিব। কিন্তু ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। নিবনুৱাই বন্ধুৰ সহযোগত আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। শিক্ষাৰ পৰিৱেশ অতি উন্নত, কিন্তু আপোনাৰ ভুল সিদ্ধান্তৰ বাবে প্ৰতিভা বিকাশৰ কোনো উন্নত সুযোগ যাতে নেহেৰায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ দিশত আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আপুনি এটা শ্ৰেষ্ঠতম দিন আপোনাৰ হাতত লাভ কৰিব। আপোনাৰ মতামতসমূহতো প্ৰিয় ব্যক্তিৰ সমৰ্থনে আজি আপোনাৰ আত্মবিশ্বাস বঢ়াব। গৃহ পৰিৱেশত কোনো ধৰ্মীয় কৰ্মত আজি আপোনাৰ খৰচ বাঢ়িব। আজি ভোগবিলাস বিনোদনতো আপোনাৰ অধিক খৰচ নহ'বলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। তাৰোপৰি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপুনি যত্ন ল'ব লাগিব। ব্যৱসায়ত নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো
উন্নত নহয়, যাৰ বাবে আপোনাৰ আগ্ৰহ বৃদ্ধিৰ আশংকা আছে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ লগত সুসম্পৰ্ক স্থাপনৰ আপুনি সুযোগ লাভ কৰিব। আপোনাৰ সকলো প্ৰকাৰ সিদ্ধান্তত সহকৰ্মী আৰু বৰিষ্ঠ বিষয়াৰ সমৰ্থনেও আজি আপোনাক উৎসাহত ৰাখিব। নিবনুৱাই কোনো ৰাজহুৱা অনুষ্ঠানত আজিৰ দিনটো ব্যস্ত থাকিব লাগিব। কৰ্মৰ কোনো নতুন সংযোগতো আজি আপোনাৰ সৌভাগ্যৰ আশা লাভ হ'ব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি আজি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। আজি কোনো সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি আপুনি আনন্দিত হ'ব পাৰিব। ইয়াৰ উপৰি নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ো আজি দীৰ্ঘকালৰ বাবে স্থায়িত্ব লাভ কৰিব। বৃহৎ সম্পত্তিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। কোনো বিশিষ্ট ব্যক্তিৰ আগমনতো গৃহসুখ বৃদ্ধি পাব। বিভিন্ন ব্যক্তিগত কাৰণত আজি আপুনি ব্যৱসায় পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্ব পালনত কৰ্মৰ পৰিৱেশত আপোনাৰ শাৰীৰিক পৰিশ্ৰম আৰু মানসিক পৰিশ্ৰম বাঢ়িব। অৱশ্যে আশা কৰি থকা কোনো শুভ সংবাদো আজি আপুনি লাভ কৰিব। সামান্য পৰিৱেশিক ৰোগৰ অশান্তিৰ ফলত নিবনুৱাই যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিবলগীয়া নহয় তাৰ প্ৰতি যত্ন লওক। আজি বন্ধুৰ সংগতো আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। শিক্ষাৰ্থীয়ে মত পাৰ্থক্যৰ ফলত ঘনিষ্ঠজনৰ লগত যাতে তৰ্ক বিতৰ্ক নহয় তাৰ বাবে সাৱধানতা লওক। ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতিত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে, হ'লেও প্ৰিয়জনৰ সৌভাগ্যৰ সংবাদে আপোনাকো উৎসাহত ৰাখিব। বৃহৎ কোনো আপোনজনৰ স্বাস্থ্যই আজি আপোনাক চিন্তাত ৰখাৰ লগতে আপোনাৰ খৰচো বঢ়াব। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণো আপুনি কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। মহিলা কৰ্মচাৰীয়ে স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক। নিবনুৱাই নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰি আজি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আজি আপুনি অকস্মাত ভ্ৰমণৰ নিৰ্ণয়ো ল'ব লগা হ'ব। শিক্ষাত উন্নতি অব্যাহত থাকিব, কিন্তু আজি ভুল সিদ্ধান্তৰ বাবে প্ৰতিভা বিকাশৰ কোনো উন্নত সুযোগ যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তন কৰি পাৰস্পৰিক সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰিব পাৰিব আৰু আন কোনোবাই প্ৰিয়জনৰ সংগত তীৰ্থস্থান আদি দৰ্শন কৰি আজি এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। বৃহৎ কোনো পুণ্যকৰ্ম আয়োজনৰ যুগ, য'ত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যজনিত সমস্যাৰ বাবে যাতে ব্যৱসায় পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আপুনি আজি যত্ন ল'ব লাগিব, কিন্তু কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে আজি আপুনি কৰ্মৰ পৰিৱেশত জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰশংসিত হ'ব। পৰিৱেশত আপোনাৰ সুখ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব। শিক্ষাৰ্থীয়ে পৰীক্ষাত উচ্চ স্থান লাভৰ সংবাদ লাভ কৰি বন্ধুৰ সমাজত নিজৰ মান বঢ়াব পাৰিব আৰু ইয়াৰ ফলত আজি আপোনাৰ শত্ৰুও প্ৰভাৱিত হ'ব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব, যদিও সফলতাত আপোনাৰ সন্তুষ্টি থাকিব।
প্ৰিয় ব্যক্তিৰ সংগত কিছু চেতনম সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। আজি প্ৰিয় ব্যক্তিৰ সহযোগত আপুনি কোনো বিশেষ দিশতো উপকৃত হ'ব। গৃহত ভূমি বাহনৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। আনহাতে পুত্ৰ কন্যাৰ সৌভাগ্যও সমাজত আপোনাৰ মান বঢ়াব। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ ব্যৱসায় পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি যত্ন লওক। কোনো উৎসৰ পৰা ঋণ প্ৰাপ্তিত আপুনি আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বই কৰ্মক্ষেত্ৰত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি কৰিব। তাৰোপৰি গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। পুৰণা ৰোগৰ আকস্মিক উত্থান, নিবনুৱাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাতিলৰ কাৰণ নহ'বলৈ যত্নৰ প্ৰয়োজন হ'ব। মত পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত যাতে আপোনাৰ বাদ বিবাদ আদি নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা শিক্ষাৰ্থীৰ আজি মনোকষ্টৰ কাৰণ হ'ব পাৰে। আজি আপুনি কোনো কাৰণত আপোনাৰ জ্যেষ্ঠজনৰ চাপো কিছু পৰিমাণে সহ্য কৰিব লাগিব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দপূৰ্ণ কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা আৱশ্যক। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আজি আপোনাক চিন্তাত ৰাখিব পাৰে। আজি আপুনি অনিচ্ছা সত্ত্বেও কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। পুৰণা বিনিয়োগৰ সামান্য বিফলতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আজি পৰিশ্ৰম বাঢ়িলেও অৰ্থকামত আপোনাৰ সন্তুষ্টিও থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। পুৰণা ৰোগৰ আকস্মিক অশান্তি কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন লওক। আপোনাৰ কোনো কৰ্মৰ বাবে আজি আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহ'বলৈও লক্ষ্য ৰাখিব লাগিব। নিবনুৱাৰ মত পাৰ্থক্যৰ ফলত কোনো ব্যক্তিৰ লগত হোৱা বিতৰ্কই গোপন শত্ৰু বৃদ্ধি নকৰিবলৈ যত্ন লোৱা প্ৰয়োজন হ'ব। আজি আপোনাক অৰ্থ সমস্যায়ো আমনি কৰিব। শিক্ষাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আজি অকস্মাৎ কোনো প্ৰাণীৰ দ্বাৰা যাতে আপুনি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ প্ৰিয় ব্যক্তিৰ মতামতসমূহত আপুনি সন্তুষ্টি লাভ কৰিব নোৱাৰিব। মতৰ পাৰ্থক্যই যাতে পৰিৱেশৰ আনন্দ নকমায় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। কোনো বিশিষ্ট ব্যক্তিৰ আগমন আৰু শুভ সংবাদ লাভত আজি আপোনাৰ মনোবল বাঢ়িব। স্বাস্থ্যজনিত কাৰণত যাতে ব্যৱসায় পৰিৱেশ নিম্নগামী নহয় তাৰ বাবে আজি আপুনি সাৱধানতা ল'ব লাগিব। আজি পৰিৱেশত অৰ্থ সমস্যায়ো আপোনাক আমনি কৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজি ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।